হ'ব আজিৰ দিনটোত? নমস্কাৰ, মই শ্ৰী ৰবীন দাস, ভৱানীপুৰ ফটোদল শাখা সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ এই 2 বছৰ। আজি আমাৰ এই শাখাখনৰ দ্বিবাৰ্ষিক অধিৱেশনভাগি অনুষ্ঠিত হৈ গ'ল আৰু আজি আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে আৰু প্ৰতিনিধি সভাৰ পিছতে আমাৰ মুকলি সভা। প্ৰতিনিধি সভাত আমাৰ পুৰণি কাৰ্যনিৰ্বাহক সমিতিখন ভংগ কৰা হয় আৰু নতুন কমিটি এখন গঠন কৰা হয় আৰু এই নতুন কমিটিৰ সভাপতি হিচাপে আমি মনোনীত কৰিছোঁ শ্ৰদ্ধাৰ হিতেন্দ্ৰনাথ ডেকাদেৱক আৰু সভাপতি হিচাপে আমি নিৰ্বাচিত কৰিছোঁ শ্ৰদ্ধাৰ ফণীন্দ্ৰ পাটোৱাৰীদেৱক। সম্পাদক হিচাপে আমি নিৰ্বাচিত কৰিছোঁ শ্ৰদ্ধাৰ টিকেন্দ্ৰজিৎ ডেকা আৰু সহকাৰী সম্পাদক নবীন দাস ডাঙৰীয়া আৰু আমাৰ পত্ৰিকা সম্পাদক আছে আৰু আমাৰ প্ৰকাশন সচিব আছে। আমাৰ কেইজনীয়া কমিটি এইখন? আমাৰ 15জনীয়া কমিটিখন গঠন হৈছে আজি আৰু আমি ইয়াৰ পিছতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমি আমন্ত্ৰিত সদস্য কিছুমান আমি নিয়োগ কৰিম আমাৰ পিছৰ কাৰ্যনিৰ্বাহক সভাত। এইখিনি নতুন কমিটিক লৈ আমি আশা কৰিম যে আমাৰ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে যি ধ্ৰুপদী ভাষা অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে আৰু এই ভাষা ইয়াৰ চ'ৰ্চ হিচাপে আমাৰ আজি এখন মুকলি সভা হৈ গ'ল আৰু এই ধ্ৰুপদী ভাষা সম্পৰ্কে আমাৰ সমল ব্যক্তি আছিল সৰুপেটা BSB কলেজৰ প্ৰবক্তা প্ৰীতিৰেখা দত্ত আইগৰাকী। তেখেতে ধ্ৰুপদী ভাষাৰ উৎপত্তি, ইয়াৰ প্ৰয়োগ আৰু এই ইতিহাস সম্পৰ্কে বহু ধৰণৰ কথা আমাক কৈছে। আমি সেইমতে আমাৰ শাখাখনে আমাৰ অসম সাহিত্য সভায়ো আমাক এই ক্ষেত্ৰত কিছু অগ্ৰণী ভূমিকা লোৱাৰ কাৰণে তেওঁলোকে আমাক আহ্বান জনাইছে। তেওঁলোকৰ যোৱা আমাৰ 3 অক্টোবৰ তাৰিখে গুৱাহাটীত যিখন সভা হৈছিলে অসম সাহিত্য সভাৰ উদ্যোগত, তাত ধ্ৰুপদী অসমীয়া ভাষা এখন গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু সেই সভাতে আমাৰ শাখাবিলাকক তেওঁলোকে আহ্বান জনাইছিল যে ধ্ৰুপদী ভাষা আমাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে ইয়াৰ উৎপত্তিৰ কাৰণে আমি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে। সভাপতিৰ দায়িত্ব লৈ কেনেদৰে কাৰ্যনিৰ্বাহ হাতত ল'ব? নমস্কাৰ, আমি আজিৰ এই দ্বিবাৰ্ষিক সন্মিলনত নতুন কাৰ্যনিৰ্বাহকখনে আমি নিৰ্বাচিত হ'লোঁ আৰু মই নিজে সভাপতি হিচাপে মোক উপস্থিত ৰাইজে মনোনীত কৰিছে। বিগত কাৰ্যকালটোত মই সম্পাদক হিচাপে আৰু বিগত সময়ছোৱাত আমি বিভিন্ন কাৰণত আমাৰ ভৱানীপুৰ ফটোদল সাহিত্য সভাৰ বিশেষ উল্লেখনীয় কামত আগবাঢ়িব পৰা নাই। তথাপিতো আমি যিখিনি একেবাৰে দৰকাৰী নকৰিলে নহয় সেই কাৰ্যসূচীসমূহ অসম সাহিত্য সভাৰ নিয়ম অনুসৰি আমি পালন কৰি আহিছোঁ আৰু এই আগন্তুক যিটো আমি 2টা বৰ্ষৰ কাৰণে কাৰ্যভাৰ ল'ম, এই 2টা বৰ্ষত আমি আমাৰ ভৱানীপুৰৰ যিসকল সাহিত্যপ্ৰেমী ৰাইজ, যিসকল সাহিত্যৰ লগত জড়িত ব্যক্তি, তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি বিহিত ব্যৱস্থা লৈ আমি আমাৰ এইখন ভৱানীপুৰ ফটোদল সাহিত্য সভা তাক শক্তিশালী কৰাৰ কাৰণে আমি চেষ্টা কৰিম। নতুন প্ৰজন্মক আমাৰ এই সাহিত্যৰ লগত জড়িত, সাহিত্য সভাৰ লগত জড়িত কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু যিখিনি আমাৰ উঠি অহা যুৱক যুৱতী বা আমাৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকক অসমীয়া ভাষাৰ যিটো মৰ্যাদা, এই মৰ্যাদা সম্পৰ্কে তেওঁলোকৰ লগত আমি আলোচনা কৰি তেওঁলোকক সচেতন কৰা